ৰেখা অনুসৰণ কৰে যি আৰক্ষীৰ দ্বাৰা হত্যা প্ৰতিৰোধ কৰিব পাৰি। মংটন স্মিথে ব্ৰিটেইনত ৩৭২টা হত্যাকাণ্ড অধ্যয়ন কৰি দেখিছিল যে এই ঘটনাবোৰত ৮টা পদক্ষেপ অনুসৰণ কৰা হৈছিল। গ্লচেষ্টাৰ ছায়াৰ বিশ্ববিদ্যালয়ৰ শিক্ষকগৰাকীয়ে কয় যে বহুতৰ আচৰণ চাই স্পষ্টকৈ ক'ব পাৰি যে কেনে এজন ব্যক্তিয়ে তেওঁৰ সঙ্গীক হত্যা কৰিব পাৰে। স্মিথে কৈছিল যে যিসকল তেওঁলোকৰ সঙ্গীৰ দ্বাৰা হত্যা হৈছে তাৰে প্ৰায় ৮০% হ'ল মহিলা। তেওঁ অধ্যয়ন কৰা হত্যাকাণ্ডসমূহত ৮টা বিশেষ নিয়ম পালন কৰা তেওঁ পৰিলক্ষিত। তাৰ পাছতে হৈছে সম্পৰ্কটো শেষ হোৱা বা বিত্তীয় সংকটত পৰা। এটা সম্পৰ্ক বিত্তীয় সংকটত পৰিলৈ কেতিয়াবা শেষ হোৱা দেখা যায়। ইও হৈছে অন্য এটা কাৰণ। তদুপৰি সংগীৰ ব্যৱহাৰত আত্মহত্যাৰ ভাবুকি দিয়াৰ প্ৰৱণতাই বৃদ্ধি কৰে এনেধৰণৰ হত্যাকাণ্ডক সৃজনীশীল কৰাত। আনহাতে আন এক কাৰণ পৰিলক্ষিত হৈছিল। সেই কাৰণটো হৈছে যে প্ৰতিশোধ ল'বলৈ আগবঢ়া অৰ্থাৎ প্ৰতিশোধ প্ৰৱণতা। এই প্ৰতিশোধ প্ৰৱণতায়ো কেতিয়াবা এটা সম্পৰ্কক মৃত্যুৰ মুখলৈ ঠেলি দিব পাৰে। বহুতৰ এনে এক দুৰ্বলতা থাকে যি অস্ত্ৰ শস্ত্ৰ ক্ৰয় কৰাক লৈ তেওঁৰ প্ৰবৃত্তিটো জাগ্ৰত কৰি ৰাখে। তেনে এক প্ৰবৃত্তিৰ কাৰণবশতঃ কেতিয়াবা তেওঁ নিজৰ সংগীকেই অকলে বা সুযোগ সুবিধা পালে হত্যা কৰাৰ এক প্ৰৱণতা গঢ় লৈ উঠা দেখা যায়। ইপিনে তেওঁ আৰু পৰিলক্ষিত কৰিছিল যে কোনো এজন ব্যক্তিয়ে কেতিয়াবা নিজৰ সঙ্গীক হত্যা কৰাৰ লগতে নিজৰ সন্তানকো আঘাত বা হত্যা কৰাৰ সম্ভাৱনা থাকে আৰু সেই সম্ভাৱনা অধিক প্ৰকট হৈ পৰে যেতিয়া তেওঁৰ নিজৰ পত্নীৰ সৈতে মতানৈক্য ঘটে। যদি আপুনি এই ঘটনাবোৰ লক্ষ্য কৰে তেন্তে সদায়ে এক পৰিকল্পনাৰে আৰু এক প্ৰতিশ্ৰুতিৰে নিজৰ সঙ্গীক নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব।